হাই এভৰিৱান, আজি আমি অসমীয়া লেংগুৱেজ পেডাগজিৰ আৰু কিছুমান ইম্পৰ্টেণ্ট MCQ আমি আলোচনা কৰিম। ক্লাছটো বহুত ইম্পৰ্টেণ্ট, আপোনালোকে উইদাউট স্কিপ কৰাকৈ চাব। যিসকলে আগৰ ভিডিঅ'কেইটা নাই চোৱা, আপোনালোকে চেনেলৰ প্লেলিষ্টত গ'লে আগৰ পাৰ্টকেইটা চাব পাৰিব। তো বলক আমি ক্লাছটো আৰম্ভ কৰোঁ। কুৱেশ্যন নম্বৰ 81, ষ্টেফেন ক্ৰাছেনৰ দ্বিতীয় ভাষা আয়ত্তকৰণ মানে ছেকেণ্ড লেংগুৱেজ একুইজিশ্যনত নিৰীক্ষণ প্ৰকল্প, যাক মনিটৰ হাইপথেচিছ বুলি কোৱা হয়, তাৰ প্ৰধান কাম কি? অপশ্যন ক, ছাত্ৰৰ আৱেগ নিয়ন্ত্ৰণ কৰা। ছাত্ৰ ছাত্ৰীৰ যিটো আৱেগ আছে তাক নিয়ন্ত্ৰণ কৰা, এইটোতো নহ'ব। তাৰপিছতে শিকা ভাষাটোৰ ব্যাকৰণগত ভুলবোৰ নিৰীক্ষণ কৰা আৰু শুধৰোৱা। গ আছে নতুন শব্দৰ অৰ্থ বিচৰা আৰু যে স্বতঃস্ফূৰ্তভাৱে কথা কোৱাত সহায় কৰা। তো ইয়াৰ যিটো কাৰেক্ট এনচাৰ হ'ব এইটো অপশ্যন ক, যে ষ্টেফেন ক্ৰাছেনৰ যিটো নিৰীক্ষণ প্ৰকল্প। যিসকলে নাজানে আপোনালোকে ষ্টেফেন ক্ৰাছেনৰ থিয়ৰী চাই ল'ব দেই। শিকা ভাষাটোৰ ব্যাকৰণগত ভুলবোৰ নিৰীক্ষণ কৰা আৰু শুধৰোৱা, এইটোৱে হ'ব কাৰেক্ট এনচাৰ। যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক ইট কৰি দিব। কুৱেশ্যন নম্বৰ 82, পাঠন ক্ষেত্ৰত টপ ডাউন এপ্ৰ'চ বা ঊৰ্ধ্বগামী অভিগমনে কি বুজায়? যিটো পাঠনৰ ক্ষেত্ৰত যিটো টপ ডাউন এপ্ৰ'চ আছে, ঊৰ্ধ্বগামী যিটো অৱস্থা হয়, অভিগমন যিটো হয়। তো ক আছে সমগ্ৰ অৰ্থ বা বাক্যৰ পৰা আৰম্ভ কৰি খণ্ড শব্দ আৰু আখৰ লৈ যোৱা, না আখৰৰ পৰা আৰম্ভ কৰি বাক্যলৈ যোৱা, না কেৱল বাক্যৰ সূত্ৰৰ পৰা তলৰ পৰা ওপৰলৈ চকু ফুৰোৱা। তো টপ ডাউন এপ্ৰ'চ মানে কি আছিলে? এইটোৰ অপশ্যন হ'ব কাৰেক্ট অপশ্যন, অপশ্যন ক, সমগ্ৰ অৰ্থ বা ব্যাকৰণ বাক্যৰ পৰা আৰম্ভ কৰি খণ্ড বা যাক শব্দ আৰু আখৰ লৈ যোৱা। অৰ্থ বা বাক্যৰ পৰা আৰম্ভ কৰি খণ্ডলৈকে যিটো যোৱা তাক কি বুলি কোৱা হয়? টপ ডাউন এপ্ৰ'চ। কুৱেশ্যন নম্বৰ 83, যিসকলে ভিডিঅ'টো চাই আছে কাইণ্ডলি এটা লাইক হিট কৰি দিব, আৰু যদি ফাৰ্ষ্ট টাইম মোৰ ভিডিঅ' চাই আছে চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট ক্লাছৰ কাৰণে। তলৰ কোনটো লেক্সিকেল ৱাৰ্ড বা মূল অৰ্থপূৰ্ণ শব্দৰ উদাহৰণ? লেক্সিকেল ৱাৰ্ডৰ বা অৰ্থপূৰ্ণ শব্দৰ উদাহৰণ কোনটো? আৰু, কিন্তু, গছ, বা। তো কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ গ, ট্ৰি। কিছু কুৱেশ্যন আমি ইজি ৰাখিছোঁ কাৰণ আমি বেছিকৰ পৰা টাফলৈকে যাব পাৰোঁ, এডভান্সলৈকে যাব বিচাৰোঁ। কুৱেশ্যন নম্বৰ 84, এজন ছাত্ৰই বিজ্ঞানৰ এটা জটিল প্ৰবন্ধ পঢ়ি বিশ্লেষণ কৰিব পাৰিছে। জিম ক্ৰাছেনৰ মতে ছাত্ৰজনৰ কোনটো ভাষা দক্ষতা বিকাশ হৈছে? প্ৰবন্ধ এটা পঢ়ি কি কৰিব পাৰিছে? বিশ্লেষণ কৰিব পাৰিছে। তো অপশ্যন আছে BICS, না CLMA, না LDA, না ZPD। তো এই চাৰিটা শব্দৰ অৰ্থ আপোনালোকে জানিব লাগিব, নহ'লে এক্সামত গৈ আপোনালোকে বিপদত পৰিব। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ খ, CALP। ঠিক আছে, এইটো হ'ব কাৰেক্ট আনচাৰ। চ' এই CALPৰ অৰ্থ হৈছে কগনেটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। কগনেটিভ একাডেমিক লেংগুৱেজ প্ৰফিচিয়েঞ্চি। কুৱেশ্যন নম্বৰ 85, নভাম চমস্কিৰ সাৰ্বজনীন ব্যাকৰণ ইউনিভাৰ্চেল গ্ৰামাৰ ধাৰণাটোৱে কি বুজাইছিলে? ইউনিভাৰ্চেল গ্ৰামাৰ যিটো ধাৰণা আছে। তো অপশ্যন ক আছে সকলো মানুহৰ মগজুত জন্মগতভাৱে ব্যাকৰণৰ নিয়ম বুজি পোৱা ক্ষমতা থাকে, এইটো এটা আছে। তাৰপিছতে গোটেই পৃথিৱীত মাত্ৰ এটা ব্যাকৰণ আছে, এইটো নহ'ব। ব্যাকৰণ কেৱল বিদ্যালয়তে শিকাব পাৰি, এইটো নহ'ব। তো এইটো অপশ্যন ক ইজ কাৰেক্ট, সকলো মানুহৰ মগজুত জন্মগতভাৱে ব্যাকৰণৰ নিয়ম বুজোৱাৰ ক্ষমতা থাকে। আৰোহী পদ্ধতি ইণ্ডাক্টিভ মেথড পাঠদান কেনেদৰে আগবঢ়োৱা হয়? তো ইণ্ডাক্টিভ মেথডত কি প্ৰচেছ হয়? আমি জানো ইণ্ডাক্টিভ মেথড আছে আৰু ডিডাক্টিভ মেথড আছে। তো ইণ্ডাক্টিভ মেথডত কি কৰা হয়? সূত্ৰৰ পৰা উদাহৰণ, না নিৰ্দিষ্ট উদাহৰণৰ পৰা সমাধান সূত্ৰলৈ। তো কাৰেক্ট আনচাৰ খ, ইণ্ডাক্টিভ মেথড। ঠিক আছে, নিৰ্দিষ্ট উদাহৰণৰ পৰা সমাধানলৈ। ঠিক আছে, আৰু ডিডাক্টিভ মেথড কি হ'ব? সূত্ৰৰ পৰা উদাহৰণলৈ। কুৱেশ্যন নম্বৰ 87, বহুভাষিকতা মাল্টিলেংগুৱেলিজম শ্ৰেণীকোঠাত এক কৌশল ষ্ট্ৰেটেজি হিচাপে ব্যৱহাৰ কৰা মানে কি? মাল্টিলেংগুৱেলিজম কিদৰে ক্লাছত ব্যৱহাৰ কৰিব লাগে? ছাত্ৰ ছাত্ৰীক মাতৃভাষাসমূহ শিক্ষণ আৰু যোগাযোগৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা। এইটো হ'ব কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 88, গঠনবাদী কনষ্ট্ৰাক্টিভিষ্ট শ্ৰেণীকোঠাত ভাষা শিক্ষণ কেনেকৈ ঘটে? তো কনষ্ট্ৰাক্টিভিষ্ট ক্লাছত কি হ'ব? পাৰস্পৰিক ক্ৰিয়া প্ৰক্ৰিয়া আৰু আদান প্ৰদানৰ জৰিয়তে। যেতিয়া কি হ'ব? টিচাৰ আৰু ষ্টুডেণ্টৰ মাজত কি হ'ব? আদান প্ৰদান হ'ব নলেজৰ। কুৱেশ্যন নম্বৰ 89, ষ্টেফেন ক্ৰাছেনৰ I+1 সূত্ৰটো আয়ে কি বুজায়? তো এই ক্ষেত্ৰত ষ্টেফেন ক্ৰাছেনৰ আয়ত ছাত্ৰ ছাত্ৰীৰ বৰ্তমান ভাষিক দক্ষতা, না ছাত্ৰ ছাত্ৰীৰ শিক্ষাৰ ভাষিক জ্ঞান, এইটো নহ'ব। পাঠ্যপুথিৰ সংখ্যা নহ'ব, এইটো হ'ব কাৰেক্ট।
ছাত্ৰ ছাত্ৰীৰ বৰ্তমান ভাষিক দক্ষতাৰ স্তৰ। কুৱেশ্যন নম্বৰ 90 ভাষা শিক্ষণত ৰেলায়া শব্দটোৱে কি বুজায়? তো ৰেলায়া শব্দটোৰ অৰ্থ কি হয়? কাল্পনিক সাধুকথা, শিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা বাস্তৱ জীৱনৰ প্ৰকৃত বস্তুবোৰ। এইটো হ'ব এইটো মানে ৰিয়েল বস্তু দি শিকায়। কুৱেশ্যন নম্বৰ 91 নিৰ্দেশনামূলক পৰীক্ষণ ডায়েগনষ্টিক টেষ্ট চূড়ান্ত লক্ষ্য কি হোৱা উচিত? তো ডায়েগনষ্টিক টেষ্টৰ যিটো চূড়ান্ত লক্ষ্য এইটো সদায় কি হ'ব লাগে? এই গটো, ঠিক আছে, গটো হ'ব উত্তৰ। দুৰ্বলতা ধৰা পেলোৱা, প্ৰতিকাৰমূলক শিক্ষণৰ ব্যৱস্থা কৰা। এই তিনিটা এনচাৰ নহ'ব। কুৱেশ্যন নম্বৰ 92 এজন ব্যক্তিয়ে নিজৰ কথা কওঁতে বা লিখোঁতে স্বতঃস্ফূৰ্তভাৱে ব্যৱহাৰ কৰিব পৰা শব্দটো কি বোলে? তো যেতিয়া স্বতঃস্ফূৰ্তভাৱে ব্যৱহাৰ কৰিব এই শব্দটো কি বুলি কোৱা হ'ব? তো এই ক্ষেত্ৰত কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ক, সক্ৰিয় শব্দ ভাণ্ডাৰ, এক্টিভ প্ৰডাক্টিভ ভকেবুলাৰী। নিষ্ক্ৰিয় শব্দ ভঁৰাল নহ'ব, প্ৰাচীন শব্দ নহ'ব, কাৰিকৰী শব্দ নহ'ব। 93 এজন ছাত্ৰই ৱাৰ্ডক চ আৰু নিউক্লিয়াৰক আনক্লিয়াৰ বুলি পঢ়ে, তেওঁ কি সমস্যা থাকিব পাৰে? তো শব্দ যেতিয়া ভুলকৈ পঢ়ে তেতিয়া কি হ'ব? ডিছলেক্সিয়াই হ'ব। কুৱেশ্যন নম্বৰ 94 শিক্ষণৰ ক্ষেত্ৰত পৰ্টফলিঅ' মানে কি? তো পৰ্টফলিঅ' কথাটোৰ অৰ্থ কি আছিলে? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ খ, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ছাত্ৰ ছাত্ৰীয়ে কৰা কামৰ ধাৰাবাহিক আৰু শৃংখলাবদ্ধ সংগ্ৰহ। কুৱেশ্যন নম্বৰ 95 পাঠনৰ ক্ষেত্ৰত বটম আপ এপ্ৰ'চৰ নিম্নগামী অভিগমনে কি বুজায়? তো বটম আপ এপ্ৰ'চ যিটো আছিলে তাৰ নিম্নগামী অভিগমনে বা নিম্নগামী যিটো অভিগমন হয় এইটো কি বুজায়? ধ্বনি আখৰৰ পৰা আৰম্ভ কৰি শব্দ আৰু শেষত বাক্যলৈকে যোৱা, সমগ্ৰ পাঠনৰ পৰা আৰম্ভ কৰি আখৰলৈকে যোৱা, না কিতাপৰ তলৰ ফালে পঢ়া? তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব অপশ্যন নম্বৰ ক, ধ্বনি আখৰৰ পৰা আৰম্ভ কৰি শব্দ আৰু শেষলৈকে বাক্যটো যোৱা। 96 পিয়াজে আৰু ভাইগটস্কিৰ মাজত ভাষা আৰু চিন্তা সম্পৰ্কলৈ মূল পাৰ্থক্যটো কি আছিলে? মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো কুৱেশ্যন সদায় আহে আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো কোৱা দিছে দুয়োৰ মতে ভাষা আগতে আহে। দুয়োজনে কি কৈছিলে? ভাষা কি আগতে আহে? নাই কোৱা। দুয়োৰ মতে চিন্তা আগতে আহে? নাই। পিয়াজৰ মতে চিন্তা ভাষাৰ আগতে আহে, কিন্তু ভাইগটস্কিৰ মতে দুয়োটা স্বতন্ত্ৰভাৱে বিকশিত হৈ পাছত একত্ৰিত হয়। ঠিক আছে, এই অপশ্যন গ ইজ কাৰেক্ট। পিয়াজে কৈছে যে কগনিটিভ ডেভেলপমেণ্ট প্ৰথমত হয়, কিন্তু ভাইগটস্কিয়ে কৈছিলে যে লেংগুৱেজ আৰু কগনিটিভ ডেভেলপমেণ্ট একেলগে চলি থাকে আৰু পাছত গৈ মিলি যায়। কুৱেশ্যন নম্বৰ 97 মগজুৰ আঘাত বা স্নায়ৱিক বিকাৰৰ ফলত ভাষা বুজি পোৱা আৰু ভাষা প্ৰকাশ কৰা ক্ষমতা পেলোৱা অৱস্থা কি বোলে? যেতিয়া ব্ৰেইনৰ কিবা এফেক্ট হয় এক্সিডেণ্টৰ ফলত, তাক কি বুলি কোৱা হয়? তো ইয়াৰ কাৰেক্ট আনচাৰ কি হ'ব? এফেচিয়া না ডিফেচিয়া, অটিজম, ডিপ্ৰেক্সিয়া? ইয়াৰ কাৰেক্ট আনচাৰ অপশ্যন ক, আফেচিয়া। কুৱেশ্যন নম্বৰ 98 পাঠ্যপুথিৰ প্ৰতিটো শব্দ অৰ্থ ফাহিয়াই আৰু ব্যাকৰণৰ নিয়ম বিশ্লেষণ কৰি গভীৰভাৱে পঢ়োৱা কি বোলে? যেতিয়া ব্যাকৰণৰ নিয়ম মানি আৰু শব্দৰ অৰ্থ ফাহিয়াই যেতিয়া মানে দুটা একেলগে কোঅৰ্ডিনেট কৰি যেতিয়া শিকাব। তো ইয়াৰ কাৰেক্ট আনচাৰ হ'ব দ্ৰুত পাঠন নহ'ব, পুংখানুপুংখ পাঠন, ইণ্টেনচিভ ৰিডিং। 99 ভাষা শিক্ষণৰ স্কেফল্ডিং এৰ এটা প্ৰকৃত উদাহৰণ কি হয়? প্ৰকৃত উদাহৰণ কি আছিলে? জেডপিৰ মানে ভাইগটস্কিৰ যিটো স্কেফল্ডিং আছিলে, ছাত্ৰৰ উত্তৰ নিজে লিখি দিয়া নহ'ব, ছাত্ৰই ভুল কৰিলে শাস্তি দিয়া নহ'ব, ছাত্ৰই উত্তৰ বিচাৰি নাপালে শিক্ষকে সঠিক উত্তৰলৈ যাবলৈ ইংগিত, হিণ্ট বা আংশিক সহায় দিয়া। কুৱেশ্যন নম্বৰ 100 আৰু তোমাৰ লাষ্ট কুৱেশ্যন হয়। যিসকলে ভিডিঅ'টো ইমানলৈকে চাইছে কাইণ্ডলি এটা লাইক ইট কৰিব আৰু নেক্সট ক্লাছৰ কাৰণে আপোনালোকে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। ব্যৱহাৰিক ব্যাকৰণ ফাংচনাল গ্ৰামাৰৰ শিকোৱাৰ সৰ্বোত্তম উপায় কি? যিটো ফাংচনাল গ্ৰামাৰ শিকাৰ বেষ্ট মানে উপায় কি হয়? কিতাপ পঢ়া সূত্ৰবোৰ মুখস্থ কৰোৱা নহ'ব, বাস্তৱ পৰিস্থিতিৰ ভাষা ব্যৱহাৰৰ জৰিয়তে স্বাভাৱিকভাৱে ব্যাকৰণৰ নিয়ম বুজিবলৈ দিয়া। এইটো কাৰেক্ট আনচাৰ হ'ব। বাস্তৱ পৰিস্থিতিৰ লগত ব্যাকৰণৰ নিয়মবোৰ বুজাই দিব লাগে। ঠিক আছে, তো ইয়ালৈ আজি ভিডিঅ'টো সমাপ্ত কৰিছোঁ। যিসকলে ভিডিঅ'টো চাইছে ধন্যবাদ।